সীমা সমস্যাই ধাৰণ কৰিছে তীব্ৰ ৰূপ। নগাঁও জিলাৰ এলেকাত কাৰ্বি আংলঙৰ বলপূৰ্বক অধিগ্ৰহণৰ অভিযোগ। ক্ষোভিত ৰাইজৰ প্ৰতিবাদ। নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমামূৰীয়া এলেকাত চলি থকা সীমা সমস্যাই ধাৰণ কৰিছে তীব্ৰ ৰূপ। বছৰ বছৰ ধৰি নগাঁও জিলাৰ বাসিন্দাসকলক বলপূৰ্বকভাৱে কাৰ্বি আংলঙত অন্তৰ্ভুক্ত কৰিব বিচৰাত ক্ষোভত ফাটি পৰিছে সীমামূৰীয়া লোকসকল। নগাঁও জিলাৰ কামপুৰ ৰাজচক্ৰৰ আৰু কচুৱা থানাৰ অন্তৰ্গত ২ নং জুংথুং ৰাজহগাঁৱৰ লগতে সীমামূৰীয়া এলেকাটো কাৰ্বি আংলং জিলাৰ দুৱৰা আমলা সমষ্টিৰ কাৰ্যবাহী সদস্য প্ৰভাত তাৰুৱে বিভিন্ন ভয় ভাবুকি দি তাত চলি থকা উন্নয়নৰ কাম বন্ধ কৰাৰ প্ৰচেষ্টা কৰাৰ অভিযোগ কৰিছে নগাঁও জিলাৰ লোকসকলে। কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্যগৰাকীকে কাৰ্বি আংলঙৰ আৰক্ষী মোতায়েন কৰি ২ নং জুংথুং গাঁৱত নগাঁও জিলাই কৰি অহা জলজীৱনৰ কাম বন্ধ কৰাৰো অভিযোগ কৰিছে স্থানীয় লোকে। এই কাৰ্বি আংলং কৈ পেলাই আমাক যিবিলাক ভাবুকি দি আছে এতিয়া কাৰ্বি আংলঙৰ MSC জনে, তাৰ মৰ্মে আমি মুখ্যমন্ত্ৰী বা আমাৰ বিধায়ক মহোদয়ক DC মহোদয়ক আমি অৱগত কৰাব বিচাৰিছোঁ যে আমাৰ এই ২ নং জুংথুং এলেকাটো শিঙিমাৰীৰ অন্তৰ্গত হয় আৰু ৭ নম্বৰ ৱাৰ্ড হয় আৰু আমাৰ গোটেই মাটি বাৰীৰ যিমানটো কাগজ পাতি আছে চব হেৰি কামপুৰ চাৰ্কুলৰ আণ্ডাৰত আছে আৰু আমাৰ গোটেই মাটিখিনিৰ পট্টা ম্যাদী পট্টা হয়। আৰু কাৰ্বি আংলঙৰ MSC জনে যিবিলাক ভাবুকি দি আছে, পুলিচ দি ধৰাই লৈ যাব, গুণ্ডাগিৰি কৰিলে কৰিব নোৱাৰিব। আমাৰ 6 শিডিউল এলেকা হয়, 6 শিডিউল এলেকাখন আমাৰ ইচ্ছামতে হ'ব, আমি যিটো কৰাম সেইটো হ'ব। এই মৰ্মে আমি মুখ্যমন্ত্ৰী মহোদয়কো অৱগত কৰাইছোঁ যে আমাৰ সীমামূৰীয়া অঞ্চলবিলাকৰ সীমাখিনি ঠিক কৰি দিবলৈ অতি সোনকালে, আৰু আমাৰ হোজাইৰ বিধায়ক মহোদয়কো আমি জনাওঁ যে অনুৰোধ জনাওঁ যে আমাৰ এই ভেজেলীয়া অঞ্চলবিলাক অতি সোনকালে সীমাখিনি। আপোনালোকৰ এই ৰেভিনিউ গাঁওখনত কিমানমান ভোট আছে বাৰু? আমাৰ এই ৰেভিনিউ গাঁওখনত আমাৰ ভোটাৰ আছে 700 ভোটাৰ আছে। এই 700 ভোটাৰ আমি নগাঁও ডিষ্ট্ৰিক্টৰ এই শিঙিমাৰী পঞ্চায়ততে আমি দিওঁ আৰু 7 নম্বৰ ৱাৰ্ড হয়। অভিযোগ মতে ২ নং জুংথুং ৰাজহগাঁওখনত প্ৰায় ৮০০ৰো অধিক ভোটাৰক বলপূৰ্বকভাৱে কাৰ্বি আংলঙৰ ভোটাধিকাৰ প্ৰদান কৰাৰো অভিযোগ উঠিছে। পূৰ্বৰ নগাঁও জিলাৰ আৰু বৰ্তমানৰ সমষ্টি পুনৰ গঠনৰ পাছত হোজাই জিলাৰ অন্তৰ্গত হোৱা এই সীমামূৰীয়া এলেকাৰ লোকসকলে কোনোকালেই কাৰ্বি আংলঙৰ লগত নাথাকো বুলি দাবী কৰিছে। ইয়াৰ বাবে অসমৰ মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ চৰকাৰৰ হস্তক্ষেপৰ দাবী কৰিছে স্থানীয় লোকসকলে। জেজিএমৰ কাম আহিছে, জেজিএমৰ যেতিয়া পাইপ পুতি আছিলে তেতিয়া মিস্ত্ৰীয়ে কাম কৰি আছিলে। মিস্ত্ৰীক ইয়াৰ কেইজন মানে লিডাৰে সিহঁতক মিস্ত্ৰীক মাতি আনি ভাবুকি দিছে। EMA কৈছে ইয়াত কাম কৰিব নালাগে, ইয়াৰ পাইপবিলাক গোটেই উঠাই দিব লাগে, এইটো কাৰ্বি আংলং হয় এৰিয়া, কাৰ্বি আংলং এৰিয়া হয় কৈছে। আমাৰ মত আমি কাম কৰিম কৈছে। মিস্ত্ৰীৰ লগে লগে সিহঁতে ৰুমত আহি সিহঁতে লগে লগে গুচি গৈছে। গুচি যোৱাত কৈছে আমি ইয়াত ৰাইজৰ মানুহ সুধিছে কিয় কৈ আছা, তো আমাক ভাবুকি দিছে, আমাক জেলত সোমাব। প্ৰকৃততে কাৰ্বি আংলং নে এইটো নগাঁও হয়? নগাঁও হয়, নগাঁৱত স্কুল আছে, এইটো আৰু আগত স্কুল আছে। আমি ৰেভিনিউ হয় নগাঁৱৰ হয় কামপুৰৰ। আমি থানাত গৈছিলোঁ, থানাত যোৱাৰ পিছত আমাৰ কাগজ লোৱা নাই। কালি থানাত যোৱাৰ পিছত ডিচিত ওচৰত যাব দিছে। থানাত আমাক কৈছে ইয়াত নহ'ব, তোমালোকৰ ডিচিত যোৱা। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ নগাঁও।